বিশাল সম্পত্তির হদিশ মিলল এসিএস আধিকারিক লাচিত দাসের। শুক্রবার লাচিত দাসের গুয়াহাটির আরো দুটি ফ্ল্যাটে তল্লাশি চালায় দুর্নীতি দমন শাখা। অভিযানে 1,18,00,000 টাকা বাজেয়াপ্ত করা হয়েছে। বেলতলার কুইন্স গার্ডেন অ্যাপার্টমেন্টের আরও একটি ফ্ল্যাটে তল্লাশি চালায় দুর্নীতি দমন শাখা। গুয়াহাটির খাটগুলি সহ একাধিক স্থানে জমি রয়েছে লাচিত দাসের। এছাড়া রহায় রয়েছে 1 বিঘা জমি, হোজাইয়ে রয়েছে 4 কাঠা জমি। একটি পিস্তলও পাওয়া গেছে অভিযুক্তের কাছ থেকে। উল্লেখ্য, ঘুষ নেওয়ার অভিযোগে গ্রেফতার আসাম সিভিল সার্ভিস অফিসার লাচিত দাস। ডিএলআরএস অফিসার আধিকারিক লাচিত দাসের বিরুদ্ধে 45,000 টাকা ঘুষ নেওয়ার অভিযোগ এবং ইতিমধ্যেই তার আরও বেশ কয়েকটি অ্যাপার্টমেন্টে, তার আরও বেশ কয়েকটি বাড়িতে অভিযান চালিয়েছে দুর্নীতি দমন শাখা এবং সেখানে বহু টাকা উদ্ধার করা হয়েছে সেখান থেকে। এমনকি টাকা গোনার মেশিনও পর্যন্ত আনা হয়েছে, পাশাপাশি পিস্তলও উদ্ধার হয়েছে অভিযুক্তের কাছ থেকে। দেখাচ্ছে সেই ছবি, দেখতে পাচ্ছেন কত টাকা উদ্ধার হয়েছে অভিযুক্ত লাচিত দাসের ঘর থেকে। পাশাপাশি একেবারে ট্রাঙ্কে করে সেই টাকা গুনে দুর্নীতি দমন শাখার আধিকারিকরা, তারা কিন্তু সেই টাকা গোনার জন্য নিয়ে এসেছিলেন মেশিনও। প্রায় 1,18,00,000 টাকা উদ্ধার হয়েছে লাচিত দাসের বাড়ি থেকে। জমি কেনা বেচার নামে একাধিকবার ঘুষ নেওয়ার অভিযোগ রয়েছে লাচিত দাসের বিরুদ্ধে। প্রতিনিধি রবিউল আলমের এক প্রতিবেদন দেখুন। গৰাকী এছিএছ বিষয়াই কিমান টকাৰ গৰাকী হ'ব পাৰে, কিমান টকা ঘটিব পাৰে, আৰু কালি যেতিয়া এইগৰাকী লাচিত কুমাৰ দাসৰ বাসগৃহত যেতিয়া তেওঁৰ যিটো ফ্লেটত যেতিয়া অভিযান চলিল, তাত যেতিয়া দমে দমে টকা যেতিয়া উদ্ধাৰ হ'ল, তেতিয়া আচলতে সকলোৱে স্তম্ভিত হৈছে, সকলোৱে আচৰিত হৈছে। কাৰণ এইগৰাকী লাচিত কুমাৰ দাস বিগত সময়ত বিভিন্ন বিভাগত তেওঁ নিয়োজিত হৈছিল, বিভিন্ন বিভাগত তেওঁ জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মৰত আছিল। তেওঁ যদি হোজাইত তেওঁ আয়ুক্ত হিচাপে কৰ্মৰত আছিল, মাজুলীত কৰ্মৰত আছিল, লখিমপুৰত কৰ্মৰত আছিল। আৰু সেইগৰাকী লাচিত কুমাৰ দাস ভূমি লেখ্য অধিকৰ্তা, সেই লাচিত কুমাৰ দাসক যেতিয়া গ্ৰেপ্তাৰ কৰিলে এণ্টি কৰাপশ্যনে, গ্ৰেপ্তাৰ কৰাৰ মূল কাৰণ আছিল এগৰাকী লোকক ভূমিৰ এনঅ'চি অৰ্থাৎ যি ন' অবজেকশ্যন চাৰ্টিফিকেট, সেই ন' অবজেকশ্যন চাৰ্টিফিকেট দিয়াৰ বাবদ 1,45,000 টকা দাবী কৰিছিল। আৰু আগধন হিচাপে 1 লাখ টকা যেতিয়া লৈছিল, তেতিয়া হাতে লুটি এবিচিৰ পৰা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল। আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতেই সেইগৰাকী লাচিত কুমাৰ দাসৰ বাসগৃহত এইটো কুইন এপাৰ্টমেণ্ট, আৰু এই কুইন এপাৰ্টমেণ্টত কালি নিশাৰ ভাগত যেতিয়া অভিযান চলিছিল, আৰু নিশাৰ ভাগত অভিযান চলাৰ সময়তে দমে দমে টকা উদ্ধাৰ হৈছিল, প্ৰায় 1,65,00,000 টকা। আৰু সেই টকা উদ্ধাৰ হোৱাৰ পাছতে আচলতে যেতিয়া নিশাৰ প্ৰায় 12 মান বজালৈকে অভিযান চলি, আৰু পৰৱৰ্তী সময়ত এইগৰাকী লাচিত কুমাৰ দাসৰ যি আন এটা স্থানত যি ৰুক্মিণী গাঁৱত যিটো ফ্লেট, সেই ৰুক্মিণী গাঁৱত থকা এপাৰ্টমেণ্টত যেতিয়া অভিযান চলিল, তাতো এটা অনুজ্ঞাপত্ৰ থকা এটা পিষ্টল উদ্ধাৰ হ'ল। সমান্তৰালকৈ কেইবাটাও বেংকৰ পাছবুক, প্ৰায় 80 লাখ টকা তেওঁৰ বেংকত জমা থকাৰ কথা উল্লেখ কৰিল। গুৱাহাটীত কেইবাটাও স্থানত তেওঁৰ ভূমি সম্পত্তি বিভিন্ন ধৰণে তেওঁ বক্ৰপথেৰে যি ধৰণে টকা ঘটিল, আৰু সেই টকাসমূহ উদ্ধাৰ হ'ল। যেতিয়া সেই তথ্যসমূহ পোহৰলৈ আহিল, তেতিয়াই আচলতে কালি যেতিয়া তেওঁৰ সেই ৰুক্মিণী গাঁও বা এই যিটো যি কুইন গাৰ্ডেন এপাৰ্টমেণ্ট, এই কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ যেতিয়া অভিযান চলিল, তাৰ প্ৰতিবেশে আচলতে ক্ষোভৰ যি ক্ষোভ, সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল। বিগত সময়ত এইগৰাকী লাচিত কুমাৰ দাসৰ যি ধৰণৰ আচৰণ, তেওঁৰ ব্যৱহাৰ, সেই ব্যৱহাৰত অতিষ্ঠ হৈ আছিল প্ৰতিবেশী। আৰু সেই আচৰণ বা সেই ব্যৱহাৰৰ কথা কালি উল্লেখ কৰা হ'ল যে অতি দাম্ভিক, টকাৰ বলত তেওঁ সকলো কৰিব বিচাৰে, টকাৰ বলত তেওঁ ক্ষমতাৰ জোৰত সকলোকে কিনিব বিচাৰে। ক্ষমতাৰ জোৰত আচলতে কাকো কেৰেপ নকৰা এগৰাকী দুৰ্নীতিগ্ৰস্ত, দুৰ্নীতিত নিমজ্জিত এগৰাকী জ্যেষ্ঠ ৰাজপত্ৰিত বিষয়া। আৰু সেই জ্যেষ্ঠ ৰাজপত্ৰিত বিষয়া সম্প্ৰতিও তেওঁ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে। শেহতীয়াকৈ যি ধৰণে তেওঁৰ ফ্লেটত তেওঁৰ সম্পত্তি থকা যিসমূহ স্থান, সেই স্থানসমূহত যেতিয়া অভিযান চলিল, সেই অভিযান কালত যিসমূহ তথ্য পোহৰলৈ আহিল, সেই তথ্যসমূহ দেখি সকলোকে স্তম্ভিত হৈছে।
শাখা এবং তার বাড়ি থেকে 1,18,000 টাকা 1,18,00,000 টাকা উদ্ধার হয়েছে এমনটাই জানা গিয়েছে। পাশাপাশি একটি পিস্তলও উদ্ধার হয়েছে। যে অভিযোগ রয়েছে লাচিত দাসের বিরুদ্ধে যে জমি কেনা বেচার নামে বেশ কিছু টাকা তিনি ঘুষ নিতেন এবং সেই কারণে তাকে গ্রেফতারও করা হয়। গতকাল রাতে আবারও অভিযান চালানো হয় তার কুইন্স অ্যাপার্টমেন্টের বাড়িতে। ঠিক কি বলছেন আধিকারিকরা শোনাবো। ইয়াতে সৰ্বমুঠ আমি যোৱাকালিৰ পিছত আজি এইটো দ্বিতীয়টো যিটো তেওঁৰ ফ্লেট, এইটো তেওঁৰে ফ্লেট। এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁৰ এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে। তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে। সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাত। মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি, হোজাইত 4 কঠা 11 লেচা মাটি, গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট, ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা 1.67 লেচা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি। ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ। এতিয়া দ্বিতীয় যিটো ফ্লেট